HSLC 2026 তোমালোকে যদি 100 মাৰ্কৰ ভিতৰত 55 56 নাইবা 57 পোৱা তথাপিও ফেল কৰাৰ সম্ভাৱনা আছে হাউ ইজ ইট পসিবল এইটো কেনেকৈ সম্ভৱ এই বিষয়ে এইটো ভিডিও জৰিয়তে বিতংকৈ জানিব পাৰিবা গতিকে স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিওটো চাবা HSLC 2026 ৰ বাবে একমাত্ৰ তোমালোকৰ কাৰণে এখন ডেইলি ষ্টাডি ৰুটিন প্ৰস্তুত কৰিছো আজিৰ পৰা যদি তোমালোকে এই ডেইলি ষ্টাডি ৰুটিনখন মানি চলিব পাৰা তেতিয়াহ'লে মেট্ৰিক পৰীক্ষাত 80-90 শতাংশলৈ উত্তীৰ্ণ হ'ব পাৰিবা লিংক এইটো ভিডিওৰ ডেসক্ৰিপচনত দিয়া আছে তোমালোকে যদি এই মেট্ৰিক পৰীক্ষাত MCQ 12 মাৰ্ক আৰু যদি থিওৰিত 45 ৰ ভিতৰত 45 পোৱা তেতিয়াহ'লে 57 হ'ব কিন্তু তোমালোকে এই মেট্ৰিক পৰীক্ষাত ফেল কৰিবা তোমালোকে যদি MCQ 10 আৰু থিওৰিত 45 ৰ ভিতৰত 45 পোৱা তেতিয়াহ'লে টোটাল 55 হ'ব তোমালোকে কিন্তু এই মেট্ৰিক পৰীক্ষাত ফেল কৰিবা আৰু যদি কোনোবাই MCQ 45 ৰ ভিতৰত 45 আৰু থিওৰিত 45 ৰ ভিতৰত যদি 11 পায় তেতিয়াহ'লে 56 হ'ব তেও কিন্তু এই মেট্ৰিক পৰীক্ষাত ফেল কৰিব MCQ 45 ৰ ভিতৰত 45 আৰু থিওৰিত 45 ৰ ভিতৰত যদি 10 পায় তেতিয়াহ'লে 55 হ'ব তেও কিন্তু মেট্ৰিক পৰীক্ষাত ফেল কৰিব আৰু যদি কোনোবা এজন ছাত্ৰই MCQ ত মাত্ৰ 13 নম্বৰ পায় আৰু যদি থিওৰিত 13 নম্বৰ পায় তেতিয়াহ'লে 26 হ'ব তেও কিন্তু মেট্ৰিক পৰীক্ষাত পাছ কৰিব ইফালে 55 56 নাইবা 57 নম্বৰলৈ ফেল কৰিব পাৰে আনফালে কেৱল মাত্ৰ 26 নম্বৰলৈ উত্তীৰ্ণ হ'ব পাৰে আৰু তোমালোকে যদি MCQ 14 মাৰ্ক আৰু থিওৰিত 14 মাৰ্ক পোৱা তেতিয়াহ'লে 28 হ'ব তথাপিও কিন্তু তোমালোকে এই মেট্ৰিক পৰীক্ষাত পাছ কৰিব পাৰিবা ইয়াৰ কাৰণটো হৈছে যে এতিয়াৰ পৰা তোমালোকে MCQ আৰু থিওৰিত এক্সট্ৰাকৈ উত্তীৰ্ণ হ'ব লাগিব তোমালোকৰ ইংৰাজী ম্যাথমেটিক্স সায়েন্স এণ্ড সোশ্যাল সায়েন্সত থিওৰি আৰু MCQ আছে আৰু ইয়াতে টোটাল পাছিং মাৰ্ক হৈছে 26 কিন্তু তোমালোকে থিওৰি আৰু MCQ এক্সট্ৰাকৈ উত্তীৰ্ণ হ'ব লাগিব তোমালোকে যদি এই 13 ৰ ভিতৰত 1 নম্বৰ কম পোৱা তেতিয়াহ'লে মেট্ৰিক পৰীক্ষাত ফেল বুলি কনসিডাৰ কৰা হ'ব আগতে কিন্তু তেনেকুৱা নাছিল আগতে এই দুটা মিলাই কেৱল মাত্ৰ 28 নম্বৰ পালেই তোমালোকে উত্তীৰ্ণ হ'ব পাৰিছিলা কিন্তু এতিয়াৰ পৰা এই নিয়মটো সলনি কৰা হৈছে তোমালোকৰ MIL আৰু ইলেক্টিভ সাবজেক্টত 100 মাৰ্কৰ পৰীক্ষা হয় আৰু ইয়াতে পাছিং মাৰ্ক হৈছে কেৱল মাত্ৰ 30 MCQ 13 মাৰ্কস থিওৰি 13 মাৰ্কস আৰু তোমালোকৰ ইন্টাৰনেল অ্যাসেসমেন্টত থাকে 4 মাৰ্কস টোটাল পাছিং মাৰ্ক হৈছে 30 অৰ্থাৎ 6খন সাবজেক্টত উত্তীৰ্ণ হ'বলৈ হলে তোমালোকে মিনিমাম 180 মাৰ্কস পাব লাগিব